হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক আজি নতুন বজাৰৰ পৰা দলীয় সমৰ্থকসকলে আদৰি আনে ডবুঠাগুৰিলৈ। এই সময়ছোৱাত দলীয় সমৰ্থকসকলে প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে হাজোৰ ৰাজপথ মুখৰিত কৰি তোলে। ইয়াৰ পিছত বিধায়কগৰাকীক সমষ্টিৰ বিভিন্ন অনুষ্ঠানে ফুলাম গামোচা, পিতলৰ শৰাই, ফুলৰ থোপাৰে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে সমষ্টিৰ ৰাইজৰ ওচৰত দয়াবদ্ধ হৈ ভৱিষ্যতে উন্নয়নৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে। ৰাজনীতিত জনতাই জনাৰ্দন, জনসাধাৰণৰ আশীৰ্বাদত মই আজি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক হিচাপে মোক নিৰ্বাচিত কৰিছে। তাৰ কাৰণে হাজো শুৱালকুছিবাসী ৰাইজক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিধায়ক হোৱাৰ পিছত হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ, হাজো ৰাইজ সমিতি, হাজো ক্ৰীড়া সন্থা, হাজো আঞ্চলিক বিহু সমিতি, হাজো শুৱালকুছি অসম গণ পৰিষদ দল, হাজো শুৱালকুছি ভাৰতীয় জনতা পাৰ্টীৰ পঞ্চতীৰ্থ মণ্ডল, হাজো মণ্ডল আৰু শুৱালকুছি মণ্ডলৰ লগতে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলে পুৱামক্কৰ খাদিম সহিতে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে মোক ৰাজহুৱাভাৱে যিধৰণে মৰম আৰু আশীৰ্বাদ দিলে, তাৰ কাৰণে মই সদায় এই জনতাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম আৰু সকলোৰে কাৰণে মই সদায় দুখত সমভাগী হ'ম আৰু জীৱনৰ শেষ নিশ্বাস থকালৈকে হাজো শুৱালকুছিবাসী ৰাইজৰ সেৱা কৰি যাম। সকলো শ্ৰেণীৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ লগত থাকি সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰি যাম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ যি আশা আৰু প্ৰত্যাশা ইয়াক সমাধান কৰাৰ কাৰণে মই হাজো শুৱালকুছি সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰীও যিহেতু বিধায়ক, তেখেতে নিজে ৰাজহুৱাভাৱেও কৈছে, ৰাইজক কৈছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একেলগে তেখেতৰ দিহা পৰামৰ্শ সহযোগেৰে প্ৰতিটো সমস্যা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰাৰ কাৰণে মই প্ৰচেষ্টা ল'ম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।